অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অহাকালি সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিহেতু অহাকালি সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, কিন্তু এতিয়ালৈকে বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, বা কেতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব বা কেনেকুৱাকৈ আপোনালোকে চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 100% অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিহেতু অহাকালি আছিল 1 আগষ্ট, যিহেতু অহাকালি অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে, সেইকাৰণে কিন্তু এতিয়ালৈকে বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিব লাগিব। যিহেতু এইবাৰ ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাইছে, সেইকাৰণে কিন্তু যিসকলৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, যদি আপোনালোকে অহা মাহত অৰুণোদয় আঁচনি পইচা 9,000 টকা আন এটা বেংকত লাভ কৰিছিল তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত এইবাৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব পাৰে। সেইকাৰণে যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব লাগিব। যিহেতু আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক থাকে, আপোনালোকে কিন্তু সেইটো বেংকৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাই যায়। সেইকাৰণে যিহেতু অহাকালি সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, আপোনালোকৰ যিমানকেইটা বেংকৰ একাউণ্ট আছে আপোনালোকৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিব। আপোনালোকৰ কিন্তু যিকোনো এটা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰি যদি আপোনালোকৰ তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এটা টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে। যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আপোনালোকে সেইটো ফোন নম্বৰত কল কৰি আপোনালোকে অভিযোগ কৰিব লাগিব। এতিয়া আপোনালোকে কোনটো নম্বৰত ফোন কৰিব লাগিব আৰু অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ আপোনালোকে কমপ্লেইন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। আপোনালোকে ফোন নম্বৰটো ছেভ কৰি ৰাখি দিব, ইয়াত চাব দিয়া আছে। নম্বৰটো হৈছে 1800202626। আপোনালোকে কিন্তু 10টাৰ পৰা 6টাৰ ভিতৰত আপোনালোকে কল কৰিব লাগিব। যিসকলে সকলো বেংকৰ একাউণ্ট চেক কৰিছে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে অতি সোনকালে এইটো ফোন নম্বৰত কল কৰি আপোনালোকে আপোনাৰ অভিযোগ কৰক যে মই অৰুণোদয় আঁচনি পইচা পাই আছিলোঁ, অৰুণোদয় আঁচনি পইচা 9,000 টকা পাইছে, কিন্তু এই মাহত মোৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যেতিয়া আপোনালোকৰ কমপ্লেইনটো ৰেজিষ্টাৰ হৈ যাব তাৰপিছত আপোনালোকৰ প্ৰব্লেমটো ছলভ হৈ যাব। বহুতৰে একাউণ্টত কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে আজিয়ে কল কৰি আপোনালোকে এইটো ফোন নম্বৰত অভিযোগ কৰক। এইটো নম্বৰ কিন্তু অহাকালি মুকলি কৰি দিয়া হৈছে 1800202626।